কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে ট্ৰাইবেল সংঘই আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে 25 নৱেম্বৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আৰু এই প্ৰাক মুহূৰ্তত ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গতিকে এই মুহূৰ্তত আক্ৰাছুৰ সম্পাদক বলৰাম বৰ্মন মোৰ সৈতে আছে যে কি ক'ব ট্ৰাইবেল সংঘই যি জনজাতিকৰণৰ বিৰোধিতা কৰিছে, আপোনালোকেও আন্দোলন কৰি আছে, এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ আদিত্য খাকলাৰীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ইছ্যুটো লৈ পুনৰ বিৰূপ মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। আমাৰ এটা কথা হৈছে কি আমি আদিত্য খাকলাৰীৰ পৰা আমি জনজাতিকৰণ বিচৰা নাই আৰু আদিত্য খাকলাৰী জনজাতিকৰণ দিব নোৱাৰে আৰু সাংবিধানিক মুৰব্বীও নহয়, কিন্তু এইজন হৈছে এটা দালাল। এইজন কেৱল 6 জনগোষ্ঠীৰ ইছ্যুটো লৈ যেনেকৈ প্ৰত্যেকটো ৰাজনৈতিক দলে মানে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে, ঠিক আদিত্য খাকলাৰীও বেংক বেলেঞ্চৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইছ্যুটো বাৰে বাৰে মানে বিৰূপ মন্তব্য কৰা আমি দেখিবলৈ পাওঁ। ইলেকশ্যনৰ আগমুহূৰ্তত পুনৰ এইটো আৰম্ভ হৈছে। এতিয়া প্ৰতিবেদন প্ৰস্তুত হ'ব, প্ৰতিবেদনখন দিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে এটা কথা আমাক স্পষ্টকৈ কৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব, যাৰ কাৰণে প্ৰতিবেদনখন দিব। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে এটা কথা বাৰ বাৰ মানে ক'ব বিচাৰে, অসমত মানে সৰ্বশ্ৰেষ্ঠ এজন শক্তিশালী মুখ্যমন্ত্ৰী। আমি সেইকাৰণে এটা কথা কৈছে, আপুনি যদি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত যদি হ'ব বিচাৰে তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ 26ৰ আগত আপুনি কৰি দেখুৱাওক। যদি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত এই প্ৰতিবেদন, এই জনজাতিকৰণ দিম নিদিম বাৰে বাৰে অমুকে বিৰোধিতা কৰিব, এইবোৰ কথা বহুত হৈ গ'ল। এতিয়া কোচ ৰাজবংশী ছাত্ৰ সন্থাকে আদি কৰি অসমৰ 6 জনগোষ্ঠীৰ বিভিন্ন নেতৃত্বসকলৰ লগত আমি কথা পাতিছোঁ। আমি এটাই স্পষ্ট কথা, 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবই লাগিব। যদি নকৰে তাৰ ফল 26ত এইখন চৰকাৰে পাব। আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, আপুনি 10,000 এই 1250 টকা যি আঁচনি দি আপুনি যদি ভাবিছে মানে বিজেপি গোটেই ভোট দিব, এইটো ভুল কথা। আমাৰ এতিয়া ৰাইজৰ মাজত সোমাই যাওক, কোচ ৰাজবংশী আই মাতৃসকলৰ কথা পাতক। যিটো 1200 টকা দিছে সেই 1250 টকা লৈছে, কিন্তু এই 1250 টকাৰ পৰিৱৰ্তে বিজেপিকৰণ আমাৰ মানুহ হোৱা নাই আৰু নহয়। এইবাৰ ভালভাৱে নিজে বিবেক ভোট দিছে। বিটিআৰত আপোনালোকে দেখিবলৈ পাইছে বিজেপিৰ ৰিজাল্টটো কি হৈছিল। সেইকাৰণে আমাৰ আই মাতৃসকলে এটা সিদ্ধান্ত লৈছে, আমি এই 1250 টকা মাহত কেতিয়া আহিব সেইটোত আমি নাভাবি 5টা আমি হাঁহ কুকুৰা বেছিকৈ পুহি প্ৰত্যেক দিন যাতে 5টাকৈ আমি কণী উপাৰ্জন কৰিব পাৰোঁ, সেইটো চিন্তাহে আমাৰ মানুহ কৰি আছে। কাৰণ এই 1250 টকাৰ জৰিয়তে আমি আশা পালি থাকি আমাৰ একাউণ্টত কেতিয়া টকা সোমাব, কোনখন মিটিঙত যাব লাগে, এইবোৰ কৰাতকৈ নিজে হাঁহ মুৰ্গী পালাৰ পৰিৱেশটো আমাৰ সমাজত বৰ্তমান আহি পৰিছে। সেইকাৰণে আমি এটা কথা স্পষ্টকৈ কৈছোঁ আৰু আই মাতৃসকলকো এটা কথা কৈছোঁ, আপোনালোকে 1200 টকাৰ পৰিৱৰ্তে নিজৰ উপাৰ্জন আমি নিজে কৰিম। আমাৰ স্বাভিমানত আঘাত শুনা কোনোবাই যদি কাম কৰে তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে কিন্তু কোচ ৰাজবংশী সমাজ আই মাতৃসকল গোটেইখিনি আমি একত্ৰিত হৈ আমি আছোঁ। আৰু 26ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলক যদি জনজাতিকৰণ কৰা নহয়, তাৰ ফল এইখন চৰকাৰে পাব। তালি টোপোলা বান্ধি এইখন চৰকাৰ যাব লাগিব। তালি টোপোলা বান্ধি এইখন চৰকাৰ পঠিয়াই দিয়াৰ ব্যৱস্থা কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে কৰিব। আজি দেখিবলৈ পাইছোঁ কি 6 জনগোষ্ঠীৰ এজন বাৰে বাৰে দমফালি মাৰি কথা কয়। যেতিয়াই আমাক জনজাতিকৰণৰ কথাটো বাৰে বাৰে আহে, বাৰে বাৰে কি কয়, অসমখন ৰক্তাক্ত হৈ যাব। আদিত্য খাকলাৰী মন্ত্ৰী, আমি কৈছোঁ আদিত্য খাকলাৰী যদি দম আছে অপেন চেলেঞ্জ কৰক। 6 জনগোষ্ঠীৰ যিমান শক্তি আছে আৰু ট্ৰাইবেল সংঘৰ কিমান শক্তি আছে দেখাই দিয়ক। আপুনি যদি বিৰোধিতা যদি ৰাজপথত আহি যদি 1 লাখ মানুহ কৰে, 6 জনগোষ্ঠী মিলি আমি 50 লাখ মানুহ ওলাই আমি আপোনালোকৰ এগেইনষ্টত আমি যাম। আৰু আপোনালোকক এটা কথা কৈছোঁ, 6 জনগোষ্ঠীৰ যিটো ইছ্যু সেইটো আপোনালোকে ভালভাৱে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে। 20 বছৰ আগত জনজাতিকৰণ আৰু বৰ্তমানৰ জনজাতিকৰণ বিচৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য ইয়াত আহিছে। আজি কোচ ৰাজবংশীসকলৰ সমাজ ব্যৱস্থাত আপোনালোকে আহি চাওক, আমি নিৰাপত্তাত আমি ভুগিছোঁ। আমাৰ মানুহ আই মাতৃসকল আজি 1 কিলোমিটাৰ দূৰত অকলে যাব নপৰা এটা পৰিৱেশ আহি পৰিছে। সেই মুহূৰ্তত আমি আজি যেনেকৈ আমি বসবাস কৰি আছোঁ, আমি যেনেকৈ ভাত খাই আমি ঘৰৰ পৰা ওলাই আহিছোঁ, 10 বছৰ পিছত আমাৰ এই মাটি বাৰী ঘৰ থাকে না নাথাকে আমি শংকিত হৈছোঁ।
কিন্তু এনে একটা প্ৰেক্ষাপট ইমান জটিল এটা সমস্যা লৈ বাৰে বাৰে কোনোবাই ৰাজনীতিকৰণ কৰিব বিচাৰিব এইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু চৰকাৰে এই 25 নৱেম্বৰ তাৰিখে প্ৰতিবেদন দিয়া কথা কৈছে তাৰ আগতে ট্ৰাইবেল সংঘক উচতনি দিয়া কথাটো আমি কিন্তু সহ্য কৰিব পৰা নাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ এটা কথা স্পষ্টকৈ কৈছোঁ আপুনি সঁচাকৈ যে খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাল পায় জনজাতিকৰণ কৰিব যদি আপুনি বিচাৰিছে আৰু দক্ষ মুখ্যমন্ত্ৰী হিচাপে যদি আপুনি যদি পৰিচয়টো দিব বিচাৰে তেতিয়াহ'লে ৰাজনীতি নকৰি খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থাটো প্ৰথমে কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ নহ'লে আপুনি যি ধৰণে ৰাজনীতি কৰিব বিচাৰে এনেকুৱা ৰাজনীতি লেতেৰা ৰাজনীতি আপুনি বেছিদিন কৰিব নোৱাৰে আপুনি হিন্দু মুছলিমৰ লগত কথা পাতে হিন্দু মুছলিমৰ ডিফাৰেঞ্চটো আনি ৰাজনীতি কৰি আছে আজি কোচ ৰাজবংশীসকলৰ আজি 6 জনগোষ্ঠীৰ মানুহখিনি কি হিন্দু নহয় নেকি আজি ক'ত হিন্দুসকলক আপুনি সুৰক্ষিত দিব বিচাৰে কেৱল ভোট বেংকৰ কাৰণে ৰাজনীতি মেৰুকৰণ ধৰ্মীয় মেৰুকৰণ কৰি আপোনালোকৰ মুনাফা লুটাৰ যি ব্যৱস্থা এই ব্যৱস্থাৰ পৰা আপোনালোকে আঁতৰি থাকক আৰু সঁচাকৈ যদি অসমখনক সঁচাকৈ যদি খিলঞ্জীয়াসকলক ভাল পায় তেতিয়াহ'লে তাৰ বাস্তৱ যিটো ৰূপ দিব লগা আছে সেই ব্যৱস্থাটো কৰিলে আমি সকলোৱে ভাল পাম আৰু এটা কথা কৈছোঁ কি 26ৰ আগত যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হয় আপোনালোকে আমাৰ এই অঞ্চলত ডাঙৰ ডাঙৰ মিটিং কৰাৰ প্ৰয়োজনেই নাই আমি নিজে প্ৰচাৰ কৰি আপোনালোকক জিকৰ ব্যৱস্থাটো আমি কৰি দিম কিন্তু আমাক জনজাতিকৰণটো প্ৰথমত দিব লাগে আৰু আমাৰ যিসকল বিজেপি নেতৃত্ব আছে এই নেতৃত্বসকল যদি এইবোৰ প্ৰশ্ন লৈ যদি দলত যদি আপোনালোকে কথা নাপাতে তেতিয়াহ'লে এই নেতৃত্বসকলকো কিন্তু ৰাইজে সুধাই নেৰিব 26ৰ আগত কিন্তু এইসকলৰ ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু ব্যৱস্থা ল'বই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ